হয়, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত ফিলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত যি এক বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ আমাৰ বালিজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছিলে। আজি অন্তিমটো দিন। আজি এই অন্তিমটো দিনত আমাৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক শুভাকাংক্ষীৰ ইয়াত উপস্থিত থাকে। আমাৰ মূলতঃ লক্ষ্যটোৱে আছিলে ক্ৰীড়াৰ ক্ষেত্ৰত এখোজ ড্ৰাগছমুক্ত কৰাৰ প্ৰয়াস নামেৰে আমাৰ শ্লোগানেৰে আমি এই অঞ্চলটোত আমি এই ক্ৰীড়াৰ ক্ষেত্ৰত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক উঠি অহা যুৱকসকলক এখন সুস্থ বাতাবৰণৰ সৃষ্টি কৰিব পাৰি, তাৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণে আগবঢ়াই নিলে আচলতে আমাৰ ক্ৰীড়া ক্ষেত্ৰখনত অলপ আগৰণুৱা হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে দেখা দিয়ে, আমি সেই ক্ষেত্ৰত লক্ষ্য ৰাখি আমি অনুষ্ঠিত কৰিছিলোঁ। যি এখন খেল অনুষ্ঠিত কৰিছে খুবেই ভাল লাগিছে। আমি আহিছোঁ বৰডুমচা থানাৰ পৰা, লগত আমাৰ ফিলবাৰীৰো আছে। খেল এখন খেলিলোঁ, যি ড্ৰাগছৰ এগেইনষ্টত এই খেলখন পাতিছে গোটেই স্থানীয় ৰাইজে। তো এইটো খুবেই দৰকাৰী আছিলে।